আপোনালোকক কুকুৰ যে ব্যৱহাৰ কৰিব কোনো প্ৰশাসনে আপোনালোকে মানি ল'ব ড্ৰাগছ অপাৰেশ্যন আপোনালোকে ইয়াত ভৰাই থ'ব আপোনালোকে তাক সুৰক্ষা দিব সেইটো নহ'ব তেতিয়া আপোনালোকে সৎ সাহস দেখুৱাওক আজি প্ৰশাসনৰ এগেইনষ্টত সৎ সাহস দেখুৱাওক আপোনালোকক কৰ্মীসকলক কৈছোঁ আপোনালোকক আপোনালোক কৰ্মীসকলক কৈছোঁ পুলিচ প্ৰশাসনক কৈছোঁ প্ৰশাসনৰ এগেইনষ্টত আমি ক'ব বিচৰা নাই কিন্তু আপোনালোকে আজি সৎ সাহস দেখুৱাওক সৎ সাহস দেখুৱাব নোৱাৰাটোৱে আপোনালোকৰ দুৰ্বলতা তেতিয়া আপোনাৰ পুত্ৰই যেতিয়া সেৱন কৰিব তেতিয়া আপোনালোকে অনুভৱ কৰিব ড্ৰাগছে কি কৰে সেই কথাখিনি আমাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমি কোনো লাগি থকা নাই আপোনালোকে স্বইচ্ছাকৈ উলিয়াই আনক তাৰপিছত প্ৰশাসনক গোটাই কাক গোটাই এইটো আপোনালোকৰ কথা যদি আমাৰ লগত সংঘাত বিচাৰে তেতিয়া আপোনালোকে লাঠি লৈ আহিম বুলি ভাবিছে আমিও কিন্তু আজি ক্ষুণ্ণ হৈ আহিছোঁ খোলা বুলি কৈছোঁ আপোনালোকে আমাক যি কৰে কৰক ড্ৰাগছৰ লগত কাৰো লগত কম্প্ৰমাইজ আমি নকৰোঁ আপোনালোকক কৈ দিছোঁ আপোনালোকে বুজাৰ খুব কৰি মাৰিম মৰিম ড্ৰাগছক এই অঞ্চলৰ পৰা আমি উৎখাত কৰিম এটা আমাৰ এটাই লক্ষ্য উদ্দেশ্য মাৰিম মৰিম ড্ৰাগছক উৎখাত কৰিম আপোনালোকে যি কয় কৈ থাকক আমাক ক'বলগীয়া নাই এইখন গেট দিয়া গেটত আমি অৱৰোধ কৰিম অৰুণাচলত বসবাস কৰা সেই মানুহজনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম এইখন আমি উঠাম আমি অসম অৰুণাচল বুলি আমি বিভেদ কৰিব বিচৰা নাই কিন্তু আপোনালোকে বিভেদ যদি কৰে তেতিয়াহ'লে আমি এই কথাখিনি উত্থাপন কৰিম এই গেটডাল আপোনালোকে লৈ যাওক টেঙাপানীলৈ লৈ যাওক কেতিয়া কম অৰুণাচল সিপাৰে বুলি নদীয়ে সীমা সুৰক্ষা নকৰে এই কথা আপোনালোকে আমি কৈ দিছোঁ আমি যিকোনো বিনিময়ত আমি ড্ৰাগছ যিযোৰ সুৰক্ষা দিছে তাত শাস্তি দিব লাগিব অন্যথত আমাৰ দিয়াক অঞ্চলৰ পৰা আপোনালোকে ড্ৰাগছ ব্যৱসায়ী এজন লুকুৱাই থাকে যেন আমাক উলিয়াই দিব লাগিব তাৰ পৰিৱৰ্তে কিন্তু আপোনালোকে আমি ক্ষান্ত নহওঁ সংঘাত হ'লে হ'ব এবাৰ আমি পুলিচ প্ৰশাসনৰ সুসম্পৰ্ক আছে পুলিচ প্ৰশাসনৰ আমি সেইটো স্বীকাৰ কৰোঁ কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ নিশ্চিতভাৱে আমাৰ দিয়াক নাৰী বাহিনী আৰু মহান ছাত্ৰ সন্থাৰ উদ্যোগত তথা সমগ্ৰ দিয়াকবাসী ৰাইজৰ সহযোগত উদ্যোগত আৰু মানে আমাৰ অতদিনৰ পৰা মানে কেইবাদিনত ধৰি জিতু দহতীয়া বুলি কয় যিজন ড্ৰাগছ মানে ব্যৱসায়ী তেখেতক যিহেতু দিয়াকবাসী ৰাইজে কেইবাবাৰো ধৰি তেখেতক মানে ড্ৰাগছৰ সৈতে ধৰা হৈছিল আৰু এতিয়া তেখেতে আমাৰ দিয়াক হনুমান ছাত্ৰ সন্থা কাৰ্যালয়ত আজি 15 দিন ধৰি যিহেতু ৰাইজে মানে প্ৰতিবাদ কৰি আছে অভিযান চলাই আছে যিসকল ব্যৱসায়ীয়ে ড্ৰাগছ ব্যৱহাৰ কৰি আছে বা খাই আছে তেওঁলোকে ৰাইজৰ ওচৰত শৰণাগত হৈছে আৰু কিছু লোকে ৰিহেব চেণ্টাৰত গৈ মানে ড্ৰাগছ এৰিবৰ কাৰণে নিচামুক্তি হ'বৰ কাৰণে গৈছে তাৰ পিছতো আজি বাৰম্বাৰ মানে কৈ থকাৰ পিছতো অৰুণাচলৰ মহালনী যিখন ৰিহেব চেণ্টাৰ আছে তাত মানে ৰিহেব কৰ্তৃপক্ষৰ মালিক জানু মেছ বুলি কয় যিজন জানু মেছ তেখেতে ৰাইজে তেওঁ ৰিহেব চেণ্টাৰত গৈ অনুৰোধ জনাইছিল যে তেখেতক ড্ৰাগছ ব্যৱসায়ী জিতু দহতীয়াক মানে সোধপোছৰ বাবে ৰাইজৰ ওচৰত মানে হাজিৰ কৰাব লাগে কিন্তু তেখেতে বাৰম্বাৰ কোৱা স্বত্তেও মানি নল'লে সেয়ে ৰাইজে ক্ষুব্ধ হৈ ৰাজপথত আজি এই কাৰ্যসূচী লোৱা হৈছে যদি জিতু দহতীয়াই আজি ৰাইজৰ আগত হাজিৰ নহয় তেতিয়াহ'লে সমগ্ৰ দিয়াকবাসী ৰাইজ তথা মহান ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে একত্ৰিত হৈ অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম যেতিয়ালৈকে জিতু দহতীয়া আৰু জানু মেছ ৰাইজৰ আগত শৰণাপন্ন নহ'ব তেতিয়ালৈকে কিন্তু ৰাইজ শান্ত হৈ নাথাকে ধন্যবাদ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান কথা অৱগত কৰিব লগা হৈছে যোৱা সময়ছোৱাত আমাৰ এই বৃহত্তৰ যি কাকপথাৰ দিয়াক এই অঞ্চলটোত আচলতে ড্ৰাগছৰ এনেকুৱা এটা বিৰূপ প্ৰভাৱ হ'ল যিটো প্ৰভাৱৰ কাৰণে এখন গাঁৱত আচলতে সকলো ইয়াতে খিলঞ্জীয়া জনগোষ্ঠীয় ভূমিপুত্ৰ সন্তানসকল বসবাস কৰে আৰু এই গাঁওসমূহৰ এখন গাঁৱত 30-40 জনকৈ মানে ড্ৰাগছ এডিক্টেড ব্যক্তি মানে হৈছেগৈ এতিয়া আৰু এইখিনিতে আচলতে এই গোটেই কাৰবাৰটোত মানে এডিকশ্যন ইমান বহাৰ মূলতঃ কাৰণটো হ'ল কেইবাজনো ড্ৰাগছ মাফিয়া এই অঞ্চলটোতে আছে সকলৰ মুখেৰে স্পষ্ট কৰিছে এতিয়া কথাটো হ'ল কি এই বিষয়খিনিত আমি যোৱা সময়ছোৱাত দীৰ্ঘদিন ধৰি লাগি আছিলোঁ কিন্তু এই গোটেই ব্যৱস্থাটোত আমি শেষ কৰিবৰ কাৰণে সক্ষম হোৱা নাই গোটেই ব্যৱস্থাখিনিত গতিকে আমি এইবাৰ এই অঞ্চলৰ সমূহ ৰাইজ আচলতে বিশেষকৈ আমাৰ বৃহত্তৰ দিয়াক অঞ্চলৰ মহিলাখিনিক আমি শলাগিব লাগিব তেখেতসকলে মাৰ বান্ধি থিয় দি এতিয়া সময়ত ওলাই আহিছে তেখেতসকলৰ সন্তানক বচাবৰ কাৰণে তেখেতসকলক শ্ৰমিক বচাবৰ কাৰণে তেখেতসকলে সদায় মৰাণ ছাত্ৰ সন্থাৰ অফিচত আহি আচলতে প্ৰত্যেকটো দিনতে সহস্ৰাধিক আচলতে মহিলা গোট খায় আৰু তেখেতে তাত আলোচনা কৰে আৰু বিভিন্ন গাঁৱৰ যিসমূহ ড্ৰাগছ এডিক্টেড ব্যক্তি আৰু যিসকল পেডেলাৰ তেখেতসকলক তাত মানে তেখেতসকলক জবাবদিহি কৰে আপুনি কিমানক দিছে কেনেকৈ দিছে কিমানৰ পৰা খাইছে খোৱাসকলক সুধিব ক'ৰ পৰা লৈছে কৰিছে আৰু ইতিমধ্যে আমি 15-20 দিন হৈ গৈছে মহিলাসকলে কৰা কিন্তু এই বিষয়খিনিত আমাৰ প্ৰায় 60-70 জন বা তেনেকুৱা মানে এটা প্ৰায় তেনেকুৱাখিনি হ'ব ইমানখিনি আমি যুৱকক ইতিমধ্যে আমি এটা ব্যৱস্থালৈ আনিছোঁ তেখেতসকলক কিছুমানক আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ কিছুমানক আমি ৰিহেব চেণ্টাৰত পুনৰবাৰ এইবাৰ ৰাইজৰ নজৰত ৰিহেব চেণ্টাৰবিলাক চলিব লাগিব
আৰু ৰাইজে তেখেতসকলে সম্পূৰ্ণ আচলতে দায়িত্ব লৈ তেখেতসকলে কামখিনি কৰিবৰ কাৰণে আগবাঢ়িছে। কিন্তু ইয়াত আচলতে যিসমূহ পেডেলাৰ ৰাইজৰ পৰা পলাতক, অঞ্চল দুবাৰ পলাতক তেখেতসকল, তাৰে এজন হ'ল জিতু দহতীয়া, যিজন ব্যক্তিয়ে আমাৰ এই অভিযানকালৰ প্ৰথমটো দিনৰ পৰা তেখেতৰ নামটো আছিল আৰু তেখেতক আমি প্ৰথমটো দিনৰ পৰা এই মহিলাসকলে বিচাৰি আছিল আৰু স্থানীয় ৰাইজে বিচাৰি আছিল, আমি মৰাণ ছাত্ৰ সন্থাই বিচাৰি আছিলোঁ। কিন্তু তেখেতে পলায়ন কৰি কৌশলগতভাৱে তেখেতে প্ৰথম অৱস্থাত ডিমাপুৰ ফালে পলাই গ'ল। আমাৰ হাতত তথ্য আহিলে, বিশেষ সূত্ৰে আমি খবৰ পালোঁ। পৰৱৰ্তী সময়ত তেখেতে আহি পেলাই ট্ৰেইনত থৈ দিয়া আহিল নে কেনেকৈ আহিল তাৰো অলপ তথ্য আছে আমাৰ ওচৰত, আমি স্পষ্ট কৰিব বিচৰা নাই। আহিল আৰু মাকুমৰ পৰা অৰুণাচলৰ লেকাং যি আমাৰ মহালনীত যিটো আমাৰ ৰিহেব চেণ্টাৰ আছে, যাৰ স্বত্বাধিকাৰ হ'ল জানু মেছ, সেই জানু মেছে আচলতে মাকুমৰ পৰা তেখেতক পিক আপ কৰিছে আৰু পিক আপ কৰি পেলাই তেখেতৰ নিজা ৰিহেব চেণ্টাৰত বৰ্তমান সুমিয়াই ৰাখিছে। এতিয়া আমি যেতিয়াই গম পালোঁ জানু মেছে আচলতে এই আমাৰ যিটো ৰিহেব চেণ্টাৰত ৰাখিছে, তেতিয়া তেখেতৰ সৈতে যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰাৰ পাছত তেখেতক এটা কথা ক'লোঁ যে আমাৰ ৰাইজৰ কিছুমান কথা তেখেতৰ পৰা ইনফৰ্মেশ্যন ওলাব লগা আছে, গতিকে আপোনাৰ তেখেতক লৈ আহিব লাগে, লৈ আহক, আপুনিয়ে লৈ আহক, সুশৰীৰে আকৌ আপুনিয়ে লৈ যাব। কিন্তু আমাৰ তথ্যখিনি তেখেতে দি যাব লাগিব, কাৰণ যিহেতু তেখেতে 30-40 পেকেটকৈ মাল আনি থাকে বুলি আমাৰ হাতত তথ্য আছে। বিভিন্নজনে আমাক অৱগত কৰি গ'ল, যিসমূহে আচলতে ড্ৰাগছ পেডেলাৰ, যিসমূহে ড্ৰাগছ এডিক্টেড, তেখেতসকলে কৈ গ'ল, গতিকে আপুনি এই ব্যৱস্থাখিনি সহযোগিতা কৰিব লাগে। কোৱাৰ পাছত তেখেতে মানি ল'লে। পৰৱৰ্তী সময়ত আমি তেখেতৰ ৰিহেব চেণ্টাৰত গৈও কথাখিনি স্পষ্টভাৱে কৈ আহিলোঁ, কাইলৈ 8টা বজাৰ ভিতৰত দিয়ক বুলি কোৱাৰ পাছত তেখেতে কোনো ধৰণৰ সহযোগিতা নকৰিলে, বৰঞ্চ তেখেতসকলৰ পৰা এটা কথা স্পষ্ট কৰিলে যে আপোনালোকে গাঁওবুঢ়াৰ পাৰ্মিশ্যন নোলোৱাকৈ আমাৰ ইয়াত সোমাইছে, আপোনালোকে প্ৰশাসনৰ পাৰ্মিশ্যন নোলোৱাকৈ সোমাইছে। এতিয়া কথাটো ক'ব বিচাৰিছোঁ, এইসমূহ ৰিহেব চেণ্টাৰ কেনেকৈ চলি আছে? যিসমূহ ৰিহেব চেণ্টাৰে আচলতে এই পেডেলাৰসকলক সুৰক্ষা দিয়ে, যিসকলে ৰাইজৰ কথাবিলাকক সহযোগিতা নকৰে, প্ৰশাসনে কেনেকৈ জড়িত হৈ আছে এই বিষয়বিলাকত? নামচাই প্ৰশাসনে কি ধৰণে আচলতে এই ৰিহেব চেণ্টাৰ লগত জড়িত? সাধাৰণ মানুহ এজনৰ যদি তাত অকল এনে এডিক্টেড, তেখেতক যদি সোধপোছৰ কাৰণে বিচৰা হয়, পূৰ্বতে আমাক দিছে, তেখেতক সোধপোছ কৰিছোঁ, সোধপোছ কৰাৰ পাছত আকৌ লৈ যায় সুস্থ শৰীৰে, আমি একো কৰা নাই। কিন্তু এইজন মানুহক দিব নোৱাৰাৰ মূলত কাৰণটো হ'ল এই গোটেই নেক্সাছটোত তেখেতসকলো জড়িত, ৰিহেব চেণ্টাৰ জড়িত, প্ৰশাসনো নিশ্চিতভাৱে জড়িত, সেইকাৰণে সহযোগিতা কৰা নাই। এতিয়া প্ৰায় 7 ঘণ্টা হ'ল, 7 ঘণ্টাকৈ আমাৰ এই পথটো অৱৰোধ হৈ আছে, কিন্তু তেখেতসকলৰ ভৰক্ষেপ নাই। এজন মাত্ৰ ড্ৰাগছ মাফিয়াৰৰ কাৰণে, ড্ৰাগছ মাফিয়াৰ এজন মাত্ৰ তেখেতসকলক কৈছোঁ, নহয় ৰাইজক গতাই দিয়ক, নহয় ৰাইজৰ হাতত গতাই দিলে যদি বিশ্বাস নাই আপোনালোকৰ, তেতিয়াহ'লে প্ৰশাসনিকভাৱে গতাই দিয়ক। কিন্তু এটা কথা ঠিক, যিটো দহতীয়াক গতাই দিয়াৰ লগে লগে ৰিহেব চেণ্টাৰটোৰ মালিক জানু মেছ, তেখেতকো আমাৰ প্ৰশাসনৰ হাতত গতাই দিব লাগিব। নামচাই প্ৰশাসনক স্পষ্টভাৱে আমি জনাই দিয়া হৈছে, আৰু যদি জনাই নিদিয়ে তেতিয়াহ'লে অনিৰ্দিষ্ট কাললৈকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ থাকিব। আমাৰ স্পষ্ট কথা, আচলতে আমি ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে মাৰ বান্ধি থিয় দিছোঁ। আমাৰ বৃহত্তৰ অঞ্চলটোৰ নাৰী বাহিনীয়ে থিয় দিছোঁ, এই অঞ্চলৰ দল সংগঠনে থিয় দিছে, আৰু ইয়াত প্ৰশাসনে সহযোগ কৰিব লাগে। আৰু ইমান দিনে আমি প্ৰতিবাদ কৰা নাছিলোঁ, আমি অভিযান চলাইছিলোঁ, ধৰিছিলোঁ নিজৰ ককাই ভাই শুধৰণিৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিছিলোঁ। কিন্তু বৰ্তমান আমি আজি প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে, নামচাই প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে। স্পষ্ট কথা, এতিয়াও সময় আছে, তেখেতসকলে কৰায়ত্ব কৰক, এৰেষ্ট কৰক, অন্যথা কিন্তু বৰ্তমান ডিয়াক গেটৰ এই পথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছে। অনাগত সময়ত আমি বৰডুমচাৰ গেট বন্ধ কৰিম, এফালে আমাৰ শদিয়া শান্তিপুৰ গেট বন্ধ হ'ব। তেতিয়া কিন্তু আমাক অগণতান্ত্ৰিক বুলি পৰিচয় দিবৰ কাৰণে চেষ্টা যাতে প্ৰশাসনে নকৰে। স্পষ্ট কথা, অতি সোনকালে আমাৰ এই দাবীকেইটা পূৰণ কৰক, অন্যথা কিন্তু আমি জনোৱা কথাখিনি আখৰে আখৰে পালন কৰা হ'ব।